Hello, welcome to Gansila. So, আজি আকৌ লৈ আহিছোঁ মই টাৰ্গেট এডিআৰই এক্সাম আৰু আজিৰ ভিডিঅ'ৰ টপিকটো হৈছে টপ 30 জেনেৰেল ইংলিছ কুৱেশ্যন য'ত আমি ডিছকাছ কৰিম ফিক্স প্ৰিপজিশ্যন ওকে আজি গোটেইকেইটা কুৱেশ্যন ফিক্স প্ৰিপজিশ্যনৰ ওপৰত থাকিব তো প্ৰিপজিশ্যন যিটো ফিক্স প্ৰিপজিশ্যন এইটো ইম্পৰ্টেণ্ট টপিক এটা হয় আহিবলগীয়া পৰীক্ষাটোৰ কাৰণে তো সম্পূৰ্ণকৈ চাব ভিডিঅ' স্কিপ নকৰাকৈ আৰু 30টা কিমানটা শুদ্ধ হৈ আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব ওকে আৰু চেনেলটো যদিহে ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি থওক যাতে ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে সময়মতে পাই থাকে তো লেটছ ষ্টাৰ্ট ফাৰ্ষ্ট কুৱেশ্যন হি ইজ ইণ্টাৰেষ্টেড ডেছ ফ্লাইং শুদ্ধ উত্তৰ কি হ'ব তো যেহেতু আমি আলোচনা কৰিছোঁ কি ফিক্স প্ৰিপজিশ্যন তো ফিক্স প্ৰিপজিশ্যন হ'লে ফিক্স প্ৰিপজিশ্যন সদায় প্ৰিপজিশ্যনটো ফিক্স হৈ থাকে দ্যাট মিন্স এইটোৰ লগত এইটোহে বহিব তো ইয়াতে আছে ইণ্টাৰেষ্টেডৰ লগত সদায় কি বহে ইণ্টাৰেষ্টেডৰ লগত সদায় বহে ইন হি ইজ ইণ্টাৰেষ্টেড ইন ফ্লাইং হ'ব ইয়াতে ওকে এইবিলাক মনত ৰাখিব লাগিব মনত ৰখাৰ বাহিৰে বেলেগ উপায় নাই সো নেক্সটত আছে সি ইজ গুড ডেছ ছিংিং ইয়াতে প্ৰিপজিশ্যন কি ইউজ হ'ব ইন অন অফ এট তো বাক্যত যেতিয়া গুড থাকিব গুড থাকক নাইবা বেড থাকক এই দুটাৰ লগত ফিক্স প্ৰিপজিশ্যন সদায় কি ইউজ হয় এট এই দুটাৰ লগত ফিক্স প্ৰিপজিশ্যন সদায় ইউজ হয় এট সি ইজ গুড এট ছিংিং আৰু যদি উইক থাকে WEAK উইক যদি থাকে উইকৰ লগত সদায় ফিক্স প্ৰিপজিশ্যন কি ইউজ হয় ইন উইকৰ লগত ইন ইউজ হ'ব ওকে তো সি ইজ গুড এট ছিংিং ওকে ক্লিয়াৰ নেক্সট কুৱেশ্যনলৈ আহিছোঁ সি ইজ এফ্ৰেড ডেছ কাৰ্ছ তো এইটো আমি জানো এফ্ৰেডৰ লগত ফিক্স প্ৰিপজিশ্যন সদায় কি ইউজ হয় এইটো পৰীক্ষাত প্ৰায়ে আহে মোষ্ট কমন হয় তো এফ্ৰেডৰ লগত সদায় ফিক্স প্ৰিপজিশ্যন ইউজ হয় অফ সি ইজ এফ্ৰেড অফ কাৰ্ছ তাই গাড়ীলে ভয় কৰে এফ্ৰেড মিন্স ভয় কৰা ঠিক আছে হোৱাটছ ডেছ টিভি টু নাইট কি হ'ব কাৰেক্ট এনচাৰ অন ইন এট ফ্ৰম তো হোৱাটছ এইটো কাৰেক্ট ফিক্স প্ৰিপজিশ্যন ইয়াতে ইউজ হ'ব হোৱাটছ অন টেলিভিশ্যন টু নাইট কাৰেক্ট হ'ব কি অন হোৱাটছ অন টিভি টু নাইট টুডে যিয়ে থাকক পিছফালে টিভিৰ আগত সদায় প্ৰিপজিশ্যন ইউজ হয় অন হোৱাটছ অন টিভি টু নাইট অ'কে ক্লিয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 5 হি হেজ ডিচাইডেড টু এম্বাৰ্ক ডেছ নিউ বিজনেছ তো ইয়াতে আছে অন ইন টু অফ তো ইয়াতে প্ৰিপজিশ্যন ইউজ কি হ'ব তো আমি এইটো জানিব লাগিব এম্বাৰ্কৰ লগত প্ৰিপজিশ্যন সদায় ইউজ হয় অন হ'ব শুদ্ধ উত্তৰ হি হেজ ডিচাইডেড টু এম্বাৰ্ক অন নিউ বিজনেছ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 6 I have no access that's the prime minister তো ইয়াতে আছে কি এক্সেছ অন ইন অফ টু তো কাৰেক্ট এনচাৰ এবাৰ কি হ'ব এক্সেছৰ লগত সদায় প্ৰিপজিশ্যন ইউজ হয় কি টু I have no access to the prime minister access means জান পেচান মানে পৰিচয় থকা তো মোৰ প্ৰাইম মিনিষ্টাৰৰ লগত কোনো ধৰণৰ পৰিচয় নাই বা চিনাকি নাই I have no access to the prime minister no access to internet বুলি এটা বাক্য এটা লাইন এটা আপোনালোকে শুনিছে access to internet প্ৰায় ইউজ হয় তো এক্সেছৰ লগত ইউজ হ'ব টু নেক্সট কুৱেশ্যন নম্বৰ 7 এক্সাৰচাইজ ইজ বেনিফিচিয়েল ডেছ হেল্থ তো ইয়াতে আছে কি বেনিফিচিয়েলৰ লগত প্ৰিপজিশ্যন সদায় ইউজ হয় যে এক্সাৰচাইজ হেল্থৰ কাৰণে কি ভাল হয় বেনিফিচিয়েল হয় তো ইয়াতে ইউজ হ'ব টু বেনিফিচিয়েলৰ লগত সদায় প্ৰিপজিশ্যন ইউজ হয় টু এক্সাৰচাইজ ইজ বেনিফিচিয়েল টু হেল্থ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 8 মাই ব্ৰাদাৰ ৱেণ্ট ডেছ এব্ৰড লাষ্ট ইয়াৰ ইয়াতে কি বহিব টু ইনটু আপ টু নো প্ৰিপজিশ্যন ইয়াতে মাই ব্ৰাদাৰ ৱেণ্ট টু এব্ৰড নবহে এব্ৰডৰ আগত একো বহোৱাৰ দৰকাৰ নাই এইটো এটা কোনো ধৰণৰ প্ৰিপজিশ্যনৰ ব্যৱহাৰ নহয় এইটোৱে এটা বাক্য হয় সম্পূৰ্ণ শুদ্ধ বাক্য হয়
মাই ব্ৰাদাৰ ৱেণ্ট এব্ৰড লাষ্ট ইয়াৰ ঠিক আছে এব্ৰডৰ আগত টু বহোৱাৰ প্ৰয়োজন নাই okay clear next question number 9 he will not impart information dash anyone তো ইম্পাৰ্টৰ মিনিংটো কি হয় ইম্পাৰ্ট মিন্স প্ৰদান কৰা that means দিয়া তো হি কাকো ইনফৰমেশ্যন নিদিয়ে হি উইল নট okay তো ইয়াতে যেটো ফিক্স প্ৰিপজিশন ইউজ হ'ব হেতু হ'ব টু হি উইল নট ইম্পাৰ্ট ইনফৰমেশ্যন to anyone ঠিক আছে clear next question number 10 she dwells too much dash her past dwells মানে কি বৰ বেছিকৈ চিন্তা কৰি থকা তো ইয়াতে শুদ্ধ উত্তৰ কি হ'ব তাই পাষ্টৰ কথা বহুত বেছি ভাবি থাকে তো ইয়াতে over on to in আৰু ফিক্স প্ৰিপজিশন ইয়াতে ইউজ হ'ব she dwells too much on her past okay next question number 11 India is afflicted dash poverty তো afflicted or লগত fixed preposition সদায় use হয় India কি poverty afflicted means affected okay affected আৰু ইয়াতে preposition use হ'ব কি with India is afflicted with poverty afflicted লগত preposition use হয় with okay next question লৈ আহিছো he has been neglectful dash his business তো ইয়াতে আছে অফ টু ইন ফ্ৰম ই তাৰ বিজনেছটো কি কৰে নেগলেক্ট কৰে আৰু ইয়াতে নেগলেক্টৰ লগত প্ৰিপজিশন ইউজ হয় অফ হি হেজ বিন নেগলেক্টফুল অফ হিজ বিজনেছ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 13 ইয়াৰ পৰা কুৱেশ্যন পৰীক্ষাত আপোনালোকে এটা হ'লেও পাব যিকেইটা মই দিছোঁ এনেকুৱাবিলাকে পৰীক্ষাত আহে হাৰ মাদাৰ ৱাজ অভাৰৱেলমড dash love for her son তো বাক্যটোত কৈছে কি যে অভাৰৱেলম মানে হৈছে আপ্লুত অভাৰৱেলমৰ মিনিংটো হৈছে আপ্লুত ওকে তো ইয়াত আছে উইথ ফৰ টু হুম অভাৰৱেলমৰ লগত সদায় প্ৰিপজিশন ব্যৱহাৰ হয় কি উইথ তাৰ মাকে তাৰ পুতেকজনৰ কাৰণে বহুত বেছি আপ্লুত হয় পুতেকৰ মৰমৰ কাৰণে বহুত বেছি আপ্লুত হয় তো হাৰ মাদাৰ ৱাজ অভাৰৱেলমড with love for her son. Next question number 14. He presided as the meeting in the absence of chairman. তো চেয়াৰমেন গৰাকীৰ অনুপস্থিতিত সেই মিটিংখন কোনে অধ্যক্ষতা কৰিছিল হি কৰিছিলে তো ইয়াতে কি হ'ব প্ৰিসাইডৰ লগত সদায় প্ৰিপজিশন ইউজ হয় কি অভাৰ প্ৰিসাইডৰ লগত সদায় প্ৰিপজিশন ইউজ হ'ব over he presided over the meeting in the absence of the chairman okay clear next question number 15 you are liable dash this tragedy কি হ'ব correct answer তো ইয়াতে আছে liable means কি liable meaning টো হৈছে responsible তো রেসপন্সিবল থাকক বা লায়েবল থাকক প্রিপজিশন সদায় ইয়াতে কি ইউজ হ'ব ফৰ ইউ আৰ লায়েবল ফৰ দিছ ট্ৰেজেডি এই ট্ৰেজেডিটোৰ কাৰণে তুমি ৰেসপন্সিবল হয় দ্যাট মিন্স ইয়াতে শুদ্ধ হ'ব কি ফৰ ওকে ক্লিয়াৰ নেক্সট কুৱেশ্যন নেক্সটত আছে কি দ্য আৰ্গুমেণ্ট ৱেৰ ইৰৰিলেভেণ্ট ডেছ দ্য ছাবজেক্ট তো ইয়াতে কি হ'ব ইৰৰিলেভেণ্টৰ লগত প্ৰিপজিশন সদায় ব্যৱহাৰ হয় কি যেটো আৰ্গুমেণ্ট হি দিছিলে সেই সাবজেক্টৰ লগত জড়িত নহয় দ্যাট মিন্স কোনো ধৰণৰ জড়িত নাই ইৰৰিলেভেণ্ট হয় তো ইয়াতে ইৰৰিলেভেণ্টৰ লগত ফিক্স প্ৰিপজিশন সদায় ইউজ হয় কি টু দ্য আৰ্গুমেণ্ট ৱেৰ ইৰৰিলেভেণ্ট টু দ্য সাবজেক্ট ওকে ক্লিয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 17 ওকে 17 টোত আছে ডোন্ট ইণ্টাৰফেয়াৰ ডেছ মাই পাৰ্চনেল মেটাৰ্ছ তো এইটোতো পাইছে আগতে ইণ্টাৰফেয়াৰৰ লগত ইণ্টাৰফেয়াৰ শব্দটো যদি থাকে তেতিয়া প্ৰিপজিশন সদায় কি ইউজ হয় ইন ইউজ হয় ইয়াতে হ'ব কি ইন তো মোৰ পাৰ্চনেল মেটাৰত ইণ্টাৰফেয়াৰ নকৰিবা ডোন্ট ইণ্টাৰফেয়াৰ ইন মাই পাৰ্চনেল মেটাৰ্ছ ঠিক আছে নেক্সট কুৱেশ্যন আফটাৰ লিসনিং ডেছ দ্য ডক্টৰ আই এম hopeful of a quick recovery ডক্টৰজনৰ কথা শুনাৰ পিছত
মই আশাবাদী যে মই সোনকালে সুস্থ হৈ উঠিম বাক্যটোত কৈছে তো লিসেনৰ লগত প্ৰিপজিশ্যন কি ইউজ হয় আমি জানো লিসেনৰ লগত সদায় টু প্ৰিপজিশ্যন ইউজ হয় লিসেন টু হিম লিসেন টু মি তেনেকৈ কয় তো ইয়াতে কি হ'ব টু হ'ব আফটাৰ লিসেনিং টু দ্য ডক্টৰ আই এম হেল্পফুল অফ এ কুইক ৰিকভাৰী অ'কে আচ্ছা নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগত আমাৰ PDF দুটাৰ কথা আকৌ এবাৰ জনাই দিছোঁ যিহেতু পৰীক্ষা পালেহিয়েই তো এতিয়া বৰ বেছি সময় হাতত নাই যদি এই দুটা PDF আপোনালোকে পঢ়িবলৈ সময় পায় তেতিয়াহ'লে বহুত হেল্পফুল হ'ব এক্সামৰ কাৰণে এই PDF দুটাত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াতে দিয়া আছে GK আৰু ছ'চিয়েল ষ্টাডিজৰ ওপৰত আৰু দুইটাই ইংলিছ মিডিয়ামত আছে এইটো হৈছে ₹75 300 MCQ যিটো মক টেষ্ট চিৰিজ হয় আৰু আনটো হৈছে ₹55 200 MCQ পাব GK আৰু ছ'চিয়েল ষ্টাডিজৰ গ্ৰেড 3ৰ কাৰণে তো যদি দুইটা আপোনালোকে ল'ব বিচাৰে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে নাইবা হোৱাটছএপ নাম্বাৰ মই স্ক্ৰীনত দি দিছোঁ এই নাম্বাৰটোত হোৱাটছএপ কৰিলে আপোনালোকে PDFখিনি ক্ৰয় কৰিব পাৰিব অ'কে নেক্সট কুৱেশ্যনলৈ আহিছোঁ হি গ্ৰিভড ডেছ দ্য লছ অফ মেনি লিভছ গ্ৰিভ মিন্স কি শোক প্ৰকাশ কৰা তো সি কি কৰিছিলে বহুকেইজনৰ মৃত্যুত সি শোক প্ৰকাশ কৰিছে গ্ৰিভ মিন্স শোক প্ৰকাশ কৰা শোক প্ৰকাশ তো ইয়াতে কি হ'ব অভাৰ ইন অন এট তো ইয়াতে কাৰেক্ট যিটো হ'ব গ্ৰিভডৰ লগত ইউজ হয় সদায় অভাৰ প্ৰিপজিশ্যন হি গ্ৰিভড অভাৰ দ্য লছ অফ মেনি লিভছ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 20 One man is envious than another man. Envious means কি jealous. Jealous থাকক envious থাকক প্ৰিপজিশ্যন সদায় কি ইউজ হয় অফ ইউজ হয় কোনটো অফ ডাবল এফ নে অকল এফ ছিংগল এফ টুটো নহয় ফ্ৰম নহয় তো সদায় OF অফ ইউজ হ'ব ওৱান মেন ইজ এনিভিয়াছ অফ আনাডাৰ মেন এজন ব্যক্তি আনজন ব্যক্তিৰ পৰা জেলেছ হয় ডেট মিনছ অফ OF অ'কে নেক্সট উই শুড নট জিয়েৰ ডেছ ডিফিটেড এনিমি জিয়েৰ মিনছ কি জিয়েৰ থাকক জিয়েৰ মিনছ হৈছে লাভ LAUGH তো লাভৰ লগত আমি প্ৰিপজিশ্যন কি ইউজ কৰোঁ জিয়েৰৰ লগত বাৰু আমি নাজানো বাক্য শব্দটো অকণ টান হয় লাভৰ লগত কি ইউজ কৰোঁ এড কৰোঁ লাভ এড তো এইটো সেম মিনিং হয় ইয়াতো কি হ'ব এড হ'ব ইয়াতে হ'ব এড আমি কোনো হাৰি যোৱা শত্ৰুৰ ওপৰত হাঁহিব নালাগে হহাটো উচিত নহয় ডেট মিনছ উই শুড নট জিয়েৰ এট ডিফিটেড এনিমি জিয়েৰ থাকক লাভ থাকক এড ইউজ হ'ব অ'কে You must get rid of unnecessary things. Get rid means छुटकारा পোৱা তো তুমি কি হ'ব পাব লাগে get rid হ'ব লাগে এইবিলাক unnecessary বস্তুৰ পৰা মুক্তি পাব লাগে that means তো ইয়াতে get rid ৰ লগত প্ৰিপজিশ্যন সদায় ইউজ হয় কি get rid ৰ লগত প্ৰিপজিশ্যন সদায় ইউজ হয় of you must get rid of unnecessary things next question Shweta is very keen dash cycling Shweta কি সাইক্লিংৰ কাৰণে বহুত আগ্ৰহী সাইকেল চলাত তাই বহুত আগ্ৰহী কিন মিন্স হৈছে আগ্ৰহী তো ইয়াতে কিনৰ লগত প্ৰিপজিশ্যন সদায় ইউজ হয় কি কিনৰ লগত প্ৰিপজিশ্যন সদায় ইউজ হয় অন Shweta is very keen on cycling on হ'ব ওকে Next to the ki I am fed up dash staying at this place. Fed up means position hua. Okay. So fed up or logot fixed preposition hodai use hoy fed up or logot hodai use hoy with. I am fed up with staying at this place. Fed up or logot hodai use hobo with. Okay, clear? তো আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে যিসকলে হোৱাটছএপ গ্ৰুপটোত জইন হ'ব বিচাৰা তোমালোকে লিংকত গৈ পেলাই আমাৰ গ্ৰুপটোত জইন হ'ব পাৰিবা তাত কুৱেশ্যন এনসাৰ সদায় ডিসকাস হৈ থাকে তো হোৱাটছএপ গ্ৰুপটোত জইন হ'ব বিচাৰিলে ডেছক্ৰিপশ্যন বক্সত লিংক আছে তাত গৈ পেলাই হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা তোমালোকে ওকে নেক্সট কুৱেশ্যনলৈ আহিছোঁ
It occurred dash me that I had already paid the bill. কি কৈছে বাক্যটোত যে occurred means কিবা এটা মনলৈ মাইণ্ডলৈ আহা যে মোৰ এইটো মনত পৰিলে বা মাইণ্ডলৈ আহিলে যে মই অলৰেডি কি কৰিছোঁ বিলটো পে কৰিছোঁ তো অকাৰৰ লগত প্ৰিপজিশ্যন সদায় ইউজ হয় কি অকাৰ টু ইট অকাৰ টু মি ডেট আই হেড অলৰেডি পেইড দ্য বিল অ'কে নেক্সট হি ৱাজ এডভাইজড বাই হিজ ফ্ৰেণ্ডছ টু উইথড্ৰ ডেছ কণ্টেষ্ট তাক ফ্ৰেণ্ডজনে এডভাইচ দিছিলে কি এই কণ্টেষ্টটোৰ পৰা উইথড্ৰ কৰিবলৈ ফ্ৰেণ্ডজনে এডভাইচ দিছিলে মিনছ উপদেশ দিছিলে তো এডভাইজৰ লগত কি হয় সৰি ইয়াতে এডভাইচ নহয় উইথড্ৰ চাব লাগিব উইথড্ৰৰ লগত কি হয় হি ৱাজ এডভাইচ বাই হিজ ফ্ৰেণ্ডছ টু উইথড্ৰ কিহৰ পৰা কণ্টেষ্টটোৰ পৰা উইথড্ৰ কৰিব দিছে তো কি হ'ব ফ্ৰম কাৰেক্ট এনচাৰ হ'ব টু উইথড্ৰ ফ্ৰম দি কণ্টেষ্ট নেক্সট কুৱেশ্যন নম্বৰ 27 very important question he is an aspirant dash ADRE তো তোমালোক সকলে ADRE পৰীক্ষাৰ কাৰণে পঢ়ি আছা তো এস্পিৰেণ্টৰ মিনিংটো হৈছে কেণ্ডিডেটছ বা পৰীক্ষাৰ্থী বা কিবা এটা বস্তুৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থকা ঠিক আছে তো ইয়াতে ADRE আছে এইপিনে UPSC থাকক SSC থাকক APSC থাকক যিয়ে নাথাকক এস্পিৰেণ্ট শব্দটোৰ লগত সদায় প্ৰিপজিশ্যন ফিক্সড ইউজ হয় কি হি ইজ এস্পিৰেণ্ট অফ ADRE অফ হ'ব মনত ৰাখিবা নেক্সটটোত আছে দ্য পোৰ বেগাৰ ইজ ব্লাইণ্ড ডেছ ওৱান আই এই দুখীয়া মগনীয়াজন কি অন্ধ হয় এটা চকুৰ অন্ধ হয় তো ইয়াতে কি হ'ব কাৰেক্ট এনচাৰ টু ইন অন অফ তো ব্লাইণ্ড কি কৈছে অন্ধ ব্লাইণ্ড ইন এটা থাকে ব্লাইণ্ড টু এটা থাকে ব্লাইণ্ড ইন মানে তো সঁচাকৈ যিজন অন্ধ ইয়াতে হ'ব ইন ব্লাইণ্ড টু মানে কি হয় ব্লাইণ্ড টু মানে হৈছে চকুমুদি কিবা এটা বিশ্বাস কৰি লোৱাটোক কোৱা হয় ব্লাইণ্ড টু ঠিক আছে তো চকুমুদি যিটো বিশ্বাস কৰি লয় কিছুমানে বহুত সহজতে বিশ্বাস কৰি লয় সেইটো কোৱা হয় ব্লাইণ্ড টু তো ইয়াতে কি হ'ব কাৰেক্ট এনচাৰ ব্লাইণ্ড ইন ওৱান আই নেক্সট কুৱেশ্যন নম্বৰ 29 স্মকিং ইজ ইনজুৰিয়াছ ডেছ হেল্থ তো এইটো কি হ'ব শুদ্ধ উত্তৰ তো এইটো আমি জানো ইনজুৰিয়াছৰ লগত কি ইউজ হয় স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ কাৰেক্ট এনচাৰ হ'ব ইনজুৰিয়াছ টু হেল্থ স্মকিং ইজ ইনজুৰিয়াছ সৰি এইটোতো আমি সকলোতে পাওঁ স্মকিঙৰ লাইনটো তো এইটো শুদ্ধ উত্তৰ হ'ব স্মকিং ইজ ইনজুৰিয়াছ টু হেল্থ টু okay next 30 question number Mohan is married dash a cousin of Ramesh তো যেতিয়া বাক্যত married শব্দটো থাকিব married শব্দটো যেতিয়া থাকিব বহুতে marriedৰ লগত কি বহায় with বহায় যেটো ভুল হয় marriedৰ লগত with নবহে marriedৰ লগত fixed preposition কি বহে to বহে Mohan is married to a cousin of Ramesh. Okay, মনত থাকিব marriedৰ লগত to বহে fixed preposition. Clear? Okay. তো এইখিনি আজিৰ কাৰণে 30টা question fixed prepositionৰ হয় আপোনালোকৰ কমেন্ট বিলাক আমাক জনাই থাকিব আৰু এইখন হৈছে গ্ৰেড 4 ৰ কাৰণে বনোৱা ইবুক PDF যিখন আসামিজ মিডিয়ামত আছে ওকে আসামিজ মিডিয়ামত যদি আপোনালোকে PDF পঢ়িবলৈ বিচাৰি আছে তেতিয়াহলে এটো ল'ব পাৰে গ্ৰেড 4 ৰ কাৰণে বনোৱা হৈছে জিকে আৰু সোশ্যাল ষ্টাডিজ question আপোনালোকে পাব জনাই দিও যে মোৰ যিখিনি PDF আছে তাত ইংলিশ question এতিয়ালৈকে ইনক্লুড কৰা নাই কাৰণ ইংলিশৰ ভিডিও মই আগতে দিয়া নাছিলো এইবাৰ একমাত্ৰ তোমালোকৰ ৰিকুৱেষ্টত মই ইংলিশৰ ক্লাছ বিলাক দি আছো তো এই PDF খিনি ক্লাছ দিয়াৰ আগতেই বনোৱা হৈছিল তো ইংলিশ ইয়াতে ইনক্লুড কৰা হোৱা নাই বহুতে PDF কিটা লোৱাৰ পিছত মোক কয় ইংলিশৰ ক্লাছ দি আছে ইংলিশৰ PDF কিয় নাই ইংলিশৰ PDF এতিয়া বনাবলৈ সময়ও নাই একচুয়ালি পৰীক্ষা যেহেতু পালেহি এতিয়া বনাবলৈ সময় নাই তো ইংলিশৰ PDF বনোৱা নহব ইংলিশৰ ক্লাছই মই কন্টিনিউ কৰি থাকিম পৰীক্ষালৈকে ওকে আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা যদি সাবস্ক্ৰাইব কৰি থোৱা তোমালোকে ভিডিঅ আপডেটছ বিলাক সময়মতে পাই থাকিবা আৰু WhatsApp গ্ৰুপৰ লিংক যিসকলে মোক খুজি থাকে
কমেণ্ট কৰি পেলাই হ'লেও মেছেজ কৰি পেলাই হ'লেও গ্ৰুপৰ লিংক জনাই দিওঁ ডেছক্ৰিপশ্যন বক্সত দি থোৱা আছে তাত গৈ পেলাই গ্ৰুপত জইন হ'ব পাৰিব অ'কে চ' ডেটছ অল ফৰ টুডে টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ চুন